মৰাণত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ফুটবল প্ৰতিযোগিতা চেম্পিয়ন খোৱাং চাহ বাগিচা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু খোৱাংবাসী ৰাইজৰ সহযোগত খোৱাং চাহ বাগিচা খেলপথাৰত 1 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা ডক্টৰ ভূপেন হাজৰিকা সোঁৱৰণী পঞ্চম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ আজি খোৱাং চাহ বাগিচা ফুটবল ক্লাব আৰু লেপেটকটা চাহ বাগিচা ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক চূড়ান্ত খেলত খোৱাং চাহ বাগিচা ফুটবল ক্লাবে লেপেটকটা চাহ বাগিচা ফুটবল ক্লাবক 2-1 গলত পৰাস্ত কৰি চূড়ান্ত খিতাপ অৰ্জন কৰে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনৰ 22 আৰু 50 মিনিটত খোৱাং চাহ বাগিচা ফুটবলৰ হৈ ক্ৰমে গুঞ্জন কোঁৱৰ আৰু আদিত্য তায়ে একোটাকৈ গল কৰাৰ বিপৰীতে লেপেটকটা চাহ বাগিচা ফুটবল দলৰ বিপ্লৱ নায়কে খেলৰ 28 মিনিটত এটা গল পৰিশোধ কৰে। খেলখন পৰিচালনা কৰে ক্ৰমে হৰেশ্বৰ সন্দিকৈ, মৃদুলা মেচ, সোণালী কোঁৱৰ আৰু নিতেন দৈমাৰীয়ে। খেলখন উদ্বোধন কৰে আলফা যুদ্ধবিৰতি গোটৰ লেফটেনেণ্ট কৰ্ণেল অন্তু চাওদাঙে। খেলৰ শেষত চেম্পিয়ন আৰু বিজেতা দলক বঁটাসমূহ প্ৰদান কৰে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে। ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ সম্পাদক চন্দন গগৈ আধধৰা আৰম্ভণি বঁটা বিতৰণী অনুষ্ঠানত চেম্পিয়ন দল খোৱাং চাহ বাগিচা ফুটবল দলক নগদ 15,000 টকা আৰু ট্ৰফি আৰু বিজেতা দল লেপেটকটা চাহ বাগিচা ফুটবল দলক নগদ 10,000 টকা আৰু ট্ৰফি প্ৰদান কৰে। খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে খোৱাং চাহ বাগিচা ফুটবল ক্লাবৰ গুঞ্জন কোঁৱৰে। ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত খোৱাংবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা পঞ্চম বাৰ্ষিক যি ফুটবল প্ৰতিযোগিতা আজি চূড়ান্ত খেলখন আমাৰ অনুষ্ঠিত হৈছে আৰু আমি ভাবিছোঁ ৰাইজৰ যি সহযোগিতা সেই সহযোগিতাত আমাৰ খেলখন সফল সমাপ্তি হ'ব আৰু এইবাৰৰ আমাৰ যি সমিতি আছিলে তেওঁলোকে সফলভাৱে খেলখন ৰূপায়ণ কৰাৰ তেখেতলোকে চেষ্টা তেওঁলোকে কৰিছে আৰু সফল ৰূপায়ণ ইতিমধ্যে আমাৰ খেল বৰ্তমান চলি আছে। গতিকে আমি যিখন খেল পৰিচালনা আমি তেখেতলোকক ধন্যবাদ দিছোঁ খোৱাংবাসী ৰাইজক তেখেতলোকৰ যি অভূতপূৰ্ব সহযোগিতা, ধন্যবাদ দিছোঁ ইয়াৰ যুৱচামক তেওঁলোকৰ যি অভূতপূৰ্ব সহযোগিতা আমি ধন্যবাদ দিছোঁ। আৰু ভৱিষ্যতৰ দিনত ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতি কৰিবলগীয়া যিকোনো ক্ষেত্ৰত, যিকোনো কৰ্মত, যিকোনো অনুষ্ঠানত যাতে আমি সফল ৰূপায়ণ কৰিব পাৰোঁ আৰু আমাৰ যি সপোন আছে সকলো জাতি জনগোষ্ঠীৰ বাবে ভূমি সংৰক্ষণ কৰি সকলো জাতি জনগোষ্ঠীৰ বীৰ বীৰাংগনাক প্ৰতিষ্ঠা কৰা যি আমাৰ সপোন, এখন পৰ্যটন কেন্দ্ৰ হিচাপে কৰা যি আমাৰ সপোন, সেই সপোন যাতে আমি বাস্তৱ ৰূপত পৰিণত কৰিব পাৰোঁ তাৰ প্ৰচেষ্টাৰে আমি কাম কৰি আছোঁ। জনগণৰ স্বাৰ্থত যাতে আমি কাম কৰিব পাৰোঁ, সকলো জাতি জনগোষ্ঠী যাতে একত্ৰিত হৈ থাকিব তাৰ বাবে আমি চেষ্টা কৰিছোঁ আৰু 2016 বৰ্ষৰ পৰাই ভূপেনদাৰ সোঁৱৰণিত আমি ফুটবল খেলখন আয়োজন কৰি আহি আছোঁ। আমাৰ 16টা দলে অংশগ্ৰহণ কৰিছিলে। আজি চূড়ান্ত খেল হয় খোৱাং বাগান FC আৰু লেপেটকটা FC।